ওম নমঃ শিৱায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন। প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰতিদিনৰ ৰাশিফল। মেঘ ৰাশি, আপোনাৰ ওচৰত স্বাস্থ্য আৰু দেহ ৰূপ ভাল কৰিবৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। বেংকৰ লগত জড়িত লেনদেনসমূহত বহুত সাৱধান হোৱাৰ দৰকাৰ আছে। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভূতি প্ৰদান কৰিব। তাই বা সি আপোনাৰ আশা আকাংক্ষাৰ ওপৰত থিয় হ'ব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। অফিচৰ দিশে চালে আজি আপোনাৰ দিন ভাল যাব। অৱসৰৰ সময়ত আপুনি যিকোনো ফিল্ম চাব পাৰে, কিন্তু ফিল্মখন আপোনাৰ মনপুত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ কৰিব। জীৱন সংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। চিকিৎসা নাইবা নিৰাময়, প্ৰেম জীৱন অধিক মধুমৰ কৰিবলৈ বাবে প্ৰেমাদক এযোৰ বগা ৰাজহাঁহ প্লাষ্টিক অথবা মাটিৰে তৈয়াৰী উপহাৰ হিচাপে আগবঢ়াওক। বৃষ ৰাশি, আপোনাৰ মন বেয়া হোৱা বাবে নিজৰ পাৰিবাৰিক জীৱনত কণ্ডলৰ সৃষ্টি নকৰিব। ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক, নহ'লে পিছত পৰিতাপ কৰিব লগা হ'ব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আপোনাৰ ব্যক্তিগত জীৱনত কিছুমান মহত্বপূৰ্ণ ঘটনা ঘটিব, যি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে প্ৰসন্নতা হৈ আহিব। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। বৰিষ্ঠ ব্যৱসায়ীৰ বাবে আজি এটা ভাল দিন। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াব চেষ্টা কৰিব। সিহঁতৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ'ব যে আপুনি জীৱনৰ বহুত মুহূৰ্ত হেৰুৱাইছে সময়ৰ গতিত চলি গৈ। আপোনাৰ জীৱন সংগীৰ বাবে আপোনাৰ সমাজীয় প্ৰতিষ্ঠাত আঘাত পাব পাৰে। চিকিৎসা নাইবা নিৰাময়, ক'লা আৰু বগা মুকুতাৰ মালা পিন্ধিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। মিথুন ৰাশি, কৰ্মক্ষেত্ৰত বৰিষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব। অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ ভাগ্যৰ বলত আপোনাৰ আৰ্থিক লাভ হ'ব। নিজৰ অতিৰিক্ত সময় নিস্বাৰ্থ সেৱাত অৰ্পণ কৰক। এই কামে আপোনাক আৰু আপোনাৰ পৰিয়ালক সুখ আৰু সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি আপোনাৰ প্ৰিয়জনাক ট্ৰফি আৰু চকলেট ইত্যাদি দিব পাৰে। কিছুমান মানুহৰ অফিচত উন্নতিপ্ৰাপ্ত হ'ব। আজি জীৱন সংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদ বহুত সুখী হৈ যাব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। চিকিৎসা নাইবা নিৰাময়, আপোনাৰ কৰ্মজীৱনত সফলতা পাবলৈ নিয়মিতভাৱে নিম গছৰ ডাল দি দাঁত মাঞ্জন কৰক। কৰ্কট ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। আপোনাৰ জীৱনসংগী আপোনাক সহায় আগবঢ়াব আৰু এইখিনি আপোনাৰ বাবে বহুত সহায়কাৰী বুলি পৰিগণিত হ'ব। আজি আপুনি বহুত ৰোমাঞ্চিত অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জনৰ লগত ফোনত কথা হ'ব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। হিতকাৰী গ্ৰহ আৰু আজি এনেকুৱা কাৰণ সৃষ্টি কৰিব যাৰ ফলত আপুনি সুখৰ অনুভূতি লাভ কৰিব। আপোনাৰ জীৱন সংগিনী আপোনাক অনুভৱ কৰাব পাৰিব যে স্বৰ্গ এই মৰ্ত্যতে আছে। চিকিৎসা নাইবা নিৰাময়, গাখীৰ মিহলি পানীৰে গা ধুলে স্বাস্থ্য ভালে থাকে। সিংহ ৰাশি, বন্ধুৰ ৰুক্ষ ব্যৱহাৰে আপোনাক কষ্ট দিব পাৰে, কিন্তু নিজকে শান্ত ৰাখক। এই কথাক চিন্তাৰ কাৰণ বনিব নিদিব আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰক। আজি আপোনাৰ শহুৰৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে, যদিও অৱস্থা সোনকালে ভাললৈ আহিব। ঘৰত এক উল্লাসৰ পৰিৱেশ থাকিব, যি আপোনাৰ মন ভাল কৰিব আৰু মনত অহা হতাশাৰ ভাৱসমূহ হ্ৰাস কৰি দিব। আৰু ইয়াত আপোনাৰ পূৰ্ণ সহযোগ কাম্য হ'ব আৰু অকল এজনৰ সুখ দৰ্শকৰ দৰে বহি নথকাটোৱে শ্ৰেয় হ'ব।
সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ সংগীৰ লগত ৰোমান্টিক সময় অতিবাহিত কৰক। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণৰূপে সেই কাম কৰাত সক্ষম নহ'ব। যদি আপোনাৰ এনে অনুভৱ হয় যে কিছুমান মানুহৰ সংগ আপোনাৰ সময়ৰ অপচয় কৰি আছে, তেন্তে আপুনি তেখেতসকলৰ পৰা দূৰত থকাই শ্ৰেষ্ঠ হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। চিকিৎসা নাইবা নিৰাময়, সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হনুমান চালিচা পাঠ কৰক। কন্যা ৰাশি, আজিৰ দিনটোত এনেকুৱা কাম কৰাৰ প্ৰয়োজন যি কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশত মতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ হাঁহি খিকিন্দালি কৰা স্বভাৱে আপোনাৰ চাৰিওফালৰ পৰিৱেশ আনন্দ কৰি ৰাখিব। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। কামত থকা প্ৰফেশ্যনেল ব্যৱহাৰৰ বাবে আপুনি প্ৰশংসা লাভ কৰিব। জীৱন দৌৰৰ মাজত আজি আপুনি সন্তানৰ বাবে সময় উলিয়াবৰ চেষ্টা কৰক। সিহঁতৰ লগত সময় অতিবাহিত কৰি আপোনাৰ অনুভৱ হ'ব যে আপুনি জীৱনৰ বহুত মুহূৰ্ত হেৰুৱাই সময়ৰ গতিত চলিবগৈ। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়। চিকিৎসা নাইবা নিৰাময়, সপ্তমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে স্বাস্থ্য ভালে থাকিব। তুলা ৰাশি, গাড়ী চলোৱা সময়ত সাৱধান থাকক, বিশেষকৈ গাড়ী ঘূৰাওঁতে, নহ'লে বেলেগৰ ভুলৰ বাবে আপুনি সমস্যাত পৰিব পাৰে। যিসকলে আত্মীয়ৰ পৰা পইচা ধাৰলৈ লৈছিল, আজি সেই ঋণ তেখেতসকলে কিবা প্ৰকাৰে হ'লেও ঘূৰাবলগীয়া হ'ব পাৰে। বন্ধু আৰু পাৰিবাৰিক মিত্ৰ আপোনাৰ উৎসাহ বঢ়াব। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত তেখেতলোকে আজি নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ পাব পাৰে। আজি আনে আপোনাৰ বিষয়ে কি ভাবে সেই বিষয়ে আপুনি গুৰুত্ব নিদিয়ে। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিবও নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। আজিৰ দিনটোত জীৱন লগৰীৰ ওপৰত কৰা সন্দেহে আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। চিকিৎসা নাইবা নিৰাময়, ক'লা আৰু বগা তিল সম পৰিমাণৰ লৈ ৰঙীন কাপোৰত বান্ধি লৈ নিজৰ ওচৰত ৰাখিলে সুস্বাস্থ্য অটুট থাকিব। বৃশ্চিক ৰাশি, শাৰীৰিক লাভৰ বাবে বিশেষকৈ মানসিকভাৱে নিজকে অধিক শক্তিশালী কৰিবলৈ ধ্যান আৰু যোগৰ আশ্ৰয় লওক। জীৱনসংগীৰ শাৰীৰিক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হ'ব পাৰে, কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই, কিয়নো ধন এনেকুৱা বিপদৰ সময়ত বাবেহে জমা কৰা হয়। জীৱনসংগিনী আপোনাৰ ধূম্ৰপানৰ দৰে বদ অভ্যাস এৰুৱাৰ সময়ত বহুত সহায় কৰিব, লগতে আপোনাৰ প্ৰেৰণাৰ মুখ্য উৎস তেখেতেই হ'ব। আন বেয়া অভ্যাস এৰাবৰ বাবেও এয়াই ভাল সময়, কাৰণ যেতিয়া মনোবল অটুট থাকে তেতিয়াই জটিল পদক্ষেপ লোৱা উচিত। কোনোবাই আজিৰ দিনটোত আপোনাক মনেদি প্ৰশংসা কৰিব। কৰ্মক্ষেত্ৰৰ পৰিস্থিতি আপোনাৰ পক্ষত আহিব বুলি অনুভৱ হয়। আজি সেইবোৰ মানুহক আজি সহায়ৰ হাত আগবঢ়াব যিবোৰ মানুহ আপোনাৰ পৰা সহায় সহযোগ বিচাৰিব। আজি আপুনি নিজৰ বৈবাহিক জীৱনত অকল ভাল শোৱা আৰু ভাল টোপনি পাব আশা কৰিছে। চিকিৎসা নাইবা নিৰাময়, সুখেৰে ভৰা জীৱন বিচাৰিলে কাঁহ অথবা সোণত শোধিত কৰা এটা গুৰু যন্ত্ৰ ঘৰত স্থাপন কৰি তাৰ নিতৌ পূজা কৰিব। ধনু ৰাশি, আজি আপুনি উৰ্জা আৰু শক্তি দি ভৰপূৰ হ'ব। আপুনি যি কাম সাধাৰণতে কৰোঁতে একদিন লাগে, সেই কাম আজি আপুনি আধা দিনতে সম্পূৰ্ণ কৰিব পাৰিব। আজি অকল বহি নাথাকিব, এনেকুৱা কিবা কৰক যি আপোনাৰ আয় দুগুণ বৃদ্ধি কৰিব পাৰে। পৰিয়ালৰ বাবে কিবা ভুল আৰু উচ্চ লক্ষ্যৰ বস্তু আহৰণ কৰিবৰ বাবে জানি বুজি অলপ বিপদ উঠাব পাৰে। ভুল হোৱা সুযোগবোৰৰ পৰা ভয় নাখাব। আপোনাৰ কাম আজি পিছ পৰি থাকিব। যেতিয়া আপুনি আৰাম অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন আজি আপোনাৰ লগত থাকিব। যদি চেনিৰাম আৰু লেকচাৰসমূহত অংশগ্ৰহণ কৰে তেন্তে কিছু কথা নতুনকৈ শিকিব পাৰিব। নিজৰ কামৰ পৰা অব্যাহত লৈ আজি আপুনি কিছু সময় নিজৰ জীৱন সংগীৰ লগত কটাব পাৰিব। আপুনি এগৰাকী ভাল জীৱন লগৰী পোৱাৰ সকলো সুখ আজি অনুভৱ কৰিব। চিকিৎসা অথবা নিৰাময়, আৰ্থিক অৱস্থাৰ উন্নয়নৰ বাবে
শুদ্ধ কটন কাপোৰ আৰু ভুজিয়া সদৃশ খোৱা বস্তুৰ দুখীয়া অথবা আৰ্থিকভাৱে অক্ষম মানুহৰ মাজত বিতৰণ কৰক। মকৰ ৰাশি, আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব পাৰিব। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিনৰ শেষত হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। আজি আপুনি ধৈৰ্যশীলভাৱে চলিব নোৱাৰিব, সেইবাবে সংযমতা ৰাখক কাৰণ আপোনাৰ ৰুক্ষ ব্যৱহাৰ ওচৰৰ পাজৰৰ মানুহক কষ্ট দিব পাৰে। ৰোমান্টিক মনোভাৱসমূহত হঠাতে পৰিৱৰ্তন আহিব পাৰে। নতুন কাম সম্পূৰ্ণ কৰাৰ সময়ত মহিলা সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহযোগ লাভ কৰিব। যদি আপুনি নিজৰ বস্তুৰ যতন নকৰে তেন্তে বস্তু হেৰাই যোৱাৰ প্ৰৱণতা আছে। আজি আপোনাৰ অনিশ্চয়তা সত্ত্বেও আপোনাৰ জীৱনসংগী আপোনাক বাহিৰলৈ ফুৰিব যাবৰ বাবে জোৰ কৰিব পাৰে। তেনেকৈ ওলাই গ'লে আপোনাৰ মন এনেও ভাল নাথাকিব। চিকিৎসা নাইবা নিৰাময়, প্ৰেম সম্পৰ্কক অধিক শক্তিশালী কৰিবলৈ আৰু সুখ শান্তি আনিবলৈ প্ৰেমাস্পদক এটা ৰূপৰ আঙুঠি উপহাৰ হিচাপে আগবঢ়াওক। কুম্ভ ৰাশি, আপোনাৰ ভয়ৰ চিকিৎসা কৰাৰ সময় আহি গৈছে। আপুনি বুজিব লাগিব যে ভয়ে অকল শাৰীৰিক শক্তিক শুই লয় আৰু জীৱনটোৰ আয়ুস কম কৰি দিয়ে। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এই কথাটো ভালদৰে জানি লওক, নহ'লে আহিবলগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হ'ব পাৰে। বাইদেউ আৰু ভণ্টিৰ স্নেহ আপোনাক উৎসাহিত কৰিব, কিন্তু সৰু সুৰা কথাত খং নকৰিব কাৰণ ইয়াৰ ফলত আপোনাৰ জীৱনত হানি হ'ব পাৰে। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা। আজি আপুনি ৰোমান্টিক অনুভৱ কৰি থাকিব। বিশেষ আৰু বিখ্যাত ব্যক্তিৰ লগত কথা পাতি থাকোঁতে নিজৰ চকু মগজু খুলি ৰাখক। হ'ব পাৰে যে আপোনাক কিবা কামত এই চিন্তাসমূহ আহিব পাৰে। আজিৰ ঘৰত কথা পাতি থাকোঁতে আপোনাৰ মুখৰ পৰা এনেকুৱা কথা ওলাব পাৰে যে ঘৰৰ মানুহ আপোনাৰ ওপৰত খং কৰিব পাৰে আৰু ইয়াৰ পিছত ঘৰৰ মানুহক মনাওঁতে বহুত সময় লাগি যাব পাৰে। বিবাহৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগবঢ়োৱাটো অনিবাৰ্য হৈ পৰে। আজি আপুনি এইবোৰ কথাৰ বাবে ব্যস্ত থাকিব পাৰে। চিকিৎসা নাইবা নিৰাময়, আৰ্থিক উন্নতিৰ বাবে সেউজীয়া ৰঙৰ বাহনৰ ব্যৱহাৰ কৰা শুভ। মীন ৰাশি, আপোনাৰ শাৰীৰিক সুস্থতা বজাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা ধূলা কৰি কটাই দিব পাৰে। ব্যৱসায়ীসকলৰ আজি ব্যৱসায়ত লোকচান হ'ব পাৰে আৰু ব্যৱসায় ভাল কৰিবৰ বাবে পইচা খৰচ কৰিব লগাত পৰিব পাৰে। ঘৰুৱা বিষয় আৰু দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুত ভাল দিন বুলি পৰিগণিত হ'ব। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। আপোনাৰ সততা আৰু ধুনীয়া উপায়বোৰেৰে কাম সম্পূৰ্ণ কৰাৰ ক্ষমতাই আপোনাক খ্যাতি প্ৰদান কৰিব। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আজি আপুনি অফিচৰ পৰা সোনকালে ওলাব পাৰে, কিন্তু বাটত অত্যাধিক ভিৰৰ বাবে আপুনি এনেকুৱা কাৰ্যত ব্যৰ্থ হ'ব। আজি আপোনাৰ জীৱনসংগীৰ লগত আপুনি আকৌ এবাৰ প্ৰেমত পৰিব পাৰে। চিকিৎসা নাইবা নিৰাময়, ভ্ৰূণ হত্যা এটা ঘৃণনীয় অপৰাধ, সেয়ে ইয়াৰ লগত জড়িত নহ'ব আৰু কদাপিও গৰ্ভৱতী মহিলাক অথবা সদ্য মাতৃক দুখ নিদিব। এনে কৰিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়াকৈ ঢাল খাব পাৰে।